নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আৰু সেই টপিকটো হৈছে টিপছ টু ইম্প্ৰুভ ইয়ৰ ৰিপৰ্ট ৰাইটিং স্কিল। বহু ক্ষেত্ৰত আছামিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীয়ে হওক বা ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী হওক, তেওঁলোকৰ ৰিপৰ্ট ৰাইটিঙৰ ক্ষেত্ৰত কিছুমান অসুবিধা হয়। গতিকে আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই কিবা নহয় কিবা এটা শিকিব পাৰিব। গতিকে ৰিপৰ্ট ৰাইটিং আপোনাৰ যদি ভাল কৰিব লাগে, আপুনি ৰিপৰ্টৰ যিটো ইম্পৰ্টেণ্ট ৰুলছ আছে সেই ৰুলছখিনি কিন্তু ভালদৰে জানিব লাগিব। যদি আপুনি ৰিপৰ্ট ৰাইটিং লিখাৰ আগতে যদি কি নীতি নিয়ম ইয়াত পালন কৰিবলগীয়া হয়, কি ৰুলছ থাকে, সেইবোৰ যদি ভালদৰে আপুনি বুজি নলয়, তেতিয়াহ'লে কিন্তু ৰিপৰ্ট ৰাইটিংটো আপোনাৰ ভাল নহ'ব। তাৰপিছতে আপোনালোকৰ আহিলে নেক্সট পইণ্টটো, ট্ৰাই টু কম্প'জ ইয়'ৰ অ'ন চেণ্টেঞ্চেছ ইউজিং দ্য আউটলাইন। ৰিপৰ্ট ৰাইটিঙৰ ক্ষেত্ৰত ক্লাছ 9, 10 বা 12 হ'ব পাৰে, 12তো ৰিপৰ্ট ৰাইটিং আহে। গতিকে ৰিপৰ্ট ৰাইটিঙৰ যিটো আউটলাইন দিয়া থাকে, সেই আউটলাইনটো ভালদৰে পঢ়ি লৈ তাহাঁতৰ যিবোৰ চেণ্টেঞ্চ থাকে, সেই চেণ্টেঞ্চটো ফৰ্মেশ্যন কৰিবলৈ আপুনি অভ্যাস কৰিব লাগে। এটা পইণ্ট লৈ ল'ব আৰু সেই পইণ্টটোৰ পৰা এটা চেণ্টেঞ্চ আপুনি ধুনীয়াকৈ লিখিবলৈ যদি চেষ্টা কৰে, তেতিয়াহ'লে আপুনি দেখিব আপোনাৰ ৰিপৰ্ট ৰাইটিঙৰ ক্ষেত্ৰত অসুবিধা কমি আহি গৈ থাকিব। তাৰপিছত নেক্সট যিটো পইণ্ট আছে, সেই পইণ্টটো হৈছে ক্ৰিয়েট চুইটেবল হেডলাইন। যেতিয়া আমি ৰিপৰ্ট ৰাইটিংটো লিখোঁ, ৰিপৰ্ট ৰাইটিং লিখিবৰ সময়ত তাৰ যিটো আউটলাইন থাকে, সেই আউটলাইনবোৰ পঢ়ি লৈ এটা ধুনীয়া হেডলাইন বা টাইটেল লিখিব চেষ্টা কৰিব লাগে। আৰু সেই টাইটেলটো এনেধৰণে দিব লাগে যাতে পঢ়োতাইজনে বুজিয়ে পাই যায় যে ৰিপৰ্টটোত কি ঘটনা হ'ব বা কি কথা ওলাই পৰিব। যেতিয়া আপুনি এটা নিউজ পেপাৰ পঢ়ে, নিউজ পেপাৰত ডাঙৰ ডাঙৰ আখৰেৰে তাত ধুনীয়াকৈ বল্ড কৰি দিয়া আখৰেৰে লিখা থাকে হেডলাইনটো, আৰু সেইকাৰণে পঢ়োতাজনৰ মন আকৰ্ষণ হয় আৰু সেই নিউজ পেপাৰটো কিনি লয় বা সেইটো নিউজ সি পঢ়িবলৈ চেষ্টা কৰে। তাৰপিছত 4 নম্বৰ যিটো পইণ্ট মই ইয়াত লিখিছোঁ, ইউজ এপ্ৰপ্ৰিয়েট টাইম, ডেট, প্লেচ এণ্ড ইভেণ্টছ অফ দ্য ইনফৰমেশ্যন। মানে আউটলাইনত যিটো ইনফৰমেশ্যন দিয়া থাকিব, সেই ইনফৰমেশ্যনটোত যি টাইম দিয়া থাকিব, যি ডেট দিয়া থাকিব, যি ইভেণ্ট দিয়া থাকিব, তাক স্পষ্ট ৰূপত লিখিব লাগিব। ইয়াত এটা কথা আপোনালোকে মনত থ'ব, যদি আপোনালোকৰ আউটলাইনত অৰ্থাৎ ঘটনাটো হোৱা তাৰিখ যদি 2 তাৰিখ দিছে, তেতিয়াহ'লে বাতৰি প্ৰকাশ পাব নিশ্চয় 2 তাৰিখৰ পিছদিনাখন বা বেলেগ দিনাখন প্ৰকাশিত হ'ব। সেই গতিকে 2 তাৰিখ বুলি তাৰিখটো লিখিব নালাগে। কেনেকৈ লিখিব নালাগে, কি কৰিব লাগে, কি কৰিব নালাগিব, মই আপোনালোকক এটা এক্সাম্পলৰ সহায়ত বুজাম। তাৰ আগতে আপোনালোকে ইয়াৰ যিখিনি ৰুলছ আছে ইম্পৰ্টেণ্ট, সেই ৰুলছখিনি আপোনালোকে শিকি লওক। ৰুলছ অফ ৰিপৰ্ট ৰাইটিং। ইয়াত এটা ৰুলছ আমি লিখিছোঁ, ৰিড দ্য আউটলাইনছ অৰ হিণ্টছ কেয়াৰফুলি। যিখিনি আউটলাইন বা হিণ্টছ দিয়া থাকিব, সেইখিনি আপুনি ধুনীয়াকৈ পঢ়ি ল'ব। তাৰপিছত দ্য ৰিপৰ্ট মাষ্ট হেভ এ চুইটেবল হেডিং অৰ এট্ৰেক্টিভ টাইটেল। তাৰমানে এটা টাইটেল থাকিব লাগিব আৰু সেই টাইটেলটো আপুনি আউটলাইনখিনি পঢ়ি লৈয়ে আপুনি টাইটেলটো লিখিব পাৰিব। তাৰপিছত আপোনালোকৰ আহিলে নেক্সট পইণ্টটো, ফ'ল' দ্য অৰ্ডাৰ অৰ ছিকুৱেঞ্চ অফ দ্য পইণ্টছ গিভেন ইন দ্য আউটলাইনছ এণ্ড ডোণ্ট অমিট এনি পইণ্টছ। আউটলাইনত যিখিনি পইণ্ট দিয়া থাকিব, সেই পইণ্টখিনিৰ সহায়তে আপুনি চেণ্টেঞ্চ বনাব লাগিব আৰু সেই পইণ্টখিনিক আপুনি অৱহেলা কৰিব নালাগিব। কোনো এটা পইণ্ট যাতে থাকি নাযায়, সেই গোটেই পইণ্টখিনি সুমুৱাই আপুনি চেণ্টেঞ্চখিনি লিখি যাব লাগিব। আৰু এটা কথা মনত হ'ব, আপোনালোকে এক্সট্ৰা কিছুমান কথা তাত ইনক্লুড কৰি নিদিব। তাৰপিছৰ পইণ্টটো হৈছে কানেক্ট দ্য ডিফাৰেণ্ট পইণ্টছ ইন এ লজিকেল মেনাৰ উইথ চুইটেবল কানেক্টৰ অৰ ফ্ৰেজেছ ছ' এজ টু মেক ইট এ মিনিংফুল পেছেজ। গতিকে যিখিনি আউটলাইন দিয়া থাকিব, সেই আউটলাইনখিনি পৰ্যায়ক্ৰমে এটাৰ পিছত আনটো ধুনীয়াকৈ সজাই মেলি চেণ্টেঞ্চ বনাব লাগে, যাতে চেণ্টেঞ্চটো এটা মিনিংফুল চেণ্টেঞ্চ হয় আৰু এটা মিনিংফুল কি হয়, পেৰেগ্ৰাফ হয়। তাৰপিছত দ্য ৰিপৰ্ট শ্বুড বি ৰিটেন ইন এ চিম্পল লেংগুৱেজ। যিটো ৰিপৰ্ট আপুনি লিখিব, তাত আপুনি চিম্পল লেংগুৱেজ ইউজ কৰিব। কমপ্লেক্স লেংগুৱেজ বা টান শব্দ দিব লাগিব বুলি তেনে কোনো কথা নাই। ইট শ্বুড বি ব্ৰিফ এণ্ড ক্লিয়াৰ। সংক্ষিপ্ত হ'ব লাগে, কিন্তু স্পষ্ট হ'ব লাগে, ক্লিয়াৰ হ'ব লাগে। তাৰপিছত আহিলে দ্য চেণ্টেঞ্চেছ ইন এ ৰিপৰ্ট শ্বুড বি ৰিটেন ইন দ্য পেছিভ ভইচ এজ ফাৰ এজ প্ৰেক্টিকেবল। যেতিয়া প্ৰয়োজন হয় আমি বাক্যটো পেছিভ ভইচত লিখিব লাগে, কাৰণ কেতিয়াবা কিছুমান ঘটনা সংঘটিত হৈ যায়, কিন্তু ঘটনাটো কোনে ঘটালে বা কাৰ দ্বাৰা সেই ঘটনাটো সংঘটিত হ'ল সেইটো আমি স্পষ্ট নহওঁ। সেইকাৰণে আমি পেছিভ ভইচ ইউজ কৰিব লাগে। যেনেকৈ হত্যা কৰা হ'ল, কাৰ দ্বাৰা হত্যা কৰা হ'ল আমিতো সেইটো স্পষ্ট হোৱা নাই, সেই গতিকে আমি পেছিভ ভইচত বাক্যটো লিখিব লাগে। তাৰপিছত প্লেচ এণ্ড টাইম অফ ৰিপৰ্ট মাষ্ট বি মেনশ্যন। যিটো প্লেচ থাকিব, যি টাইম থাকিব, সেইটো আপুনি মেনশ্যন কৰিবই লাগিব। তাৰপিছতে ডোণ্ট এড এক্সট্ৰা পইণ্টছ এণ্ড ইয়ৰ পাৰ্চনেল অপিনিয়ন অন দ্য
কেছ কিবা এটা কেছ যদি তাত আছে সেই কেছটোৰ ওপৰত আপুনি এক্সট্ৰা কথা তাত সোমোৱাই নিদিব বা আপোনাৰ ব্যক্তিগত মতামত তাত প্ৰকাশ কৰি নিদিব কুৱেশ্যনটো কেনেকুৱা ধৰণৰ হয় সেই কুৱেশ্যনটো এবাৰ আপুনি ইয়াত ভালকৈ চাই লওক আৰু ইয়াত লিখা আছে ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ডেইলি অন দ্য বেচিছ অফ দ্য ইনফৰমেশ্যন গিভেন বিল' তলত যিখিনি ইনফৰমেশ্যন দিয়া আছে সেই ইনফৰমেশ্যনবোৰৰ সহায় লৈ পিনে আপুনি এটা ৰিপৰ্ট প্ৰস্তুত কৰিব লাগিব ইয়াত যদি আপুনি পইণ্টবোৰ এবাৰ পঢ়ি লয় তেতিয়া বুজি পাব ইয়াত লিখা আছে 6:35 PM 12/2/2005 Sonapur 25 km away from Guwahati crash jeep in depth local bus high speed middle of the road jeep brake to avoid collision swerved hit a tree and overturned jeep driver Ananta Das 35 years killed instantly 3 injured hospitalized গতিকে এই পইণ্টখিনি পঢ়াৰ পিছত আপোনাক এটা হিণ্টছ দিছে যে ৰিপৰ্টবোৰত এই বস্তুবোৰ থাকিব লাগিব তো ইয়াৰে সহায় লৈ পিনে ইয়াত ধুনীয়াকৈ এটা মই টাইটেল বনাইছোঁ যিহেতু এই পইণ্টখিনি পঢ়াৰ পিছত মই গম পাইছিলোঁ এজন ড্ৰাইভাৰ মৃত্যুৰ মুখত পৰিল সেই গতিকে সেই ড্ৰাইভাৰজনকে মই হাইলাইট হিচাপে লৈ 1 কিল ইন এ ফেটেল ৰোড এক্সিডেণ্ট এট সোনাপুৰ সেই বুলি লিখি দিছোঁ তো ফেটেল মানে হৈছে দুখ লগা তাৰপিছত ইয়াত লিখা আছে প্লেচটো চাওক ধুনীয়াকৈ ইয়াত প্লেচটো আপুনি বহাব লাগিব ক'ত সংঘটিত হৈছিলে বা ক'ৰ পৰা প্ৰকাশিত হৈছে ৰিপৰ্টটো সেইটো আপুনি ইয়াত লিখিব লাগিব সোনাপুৰ লিখি দিলোঁ তাৰপাছত 13 ফেব লিখিছোঁ আপুনি ইয়াত ভালকৈ চাওক 12 তাৰিখ লিখা আছিলে ঘটনাটো যিহেতু 12 তাৰিখে হৈছিলে আৰু ইয়াৰ যিটো প্ৰকাশ অৰ্থাৎ ৰিপৰ্টটোৰ প্ৰকাশ কেতিয়া হৈছে 13 ফেব্ৰুৱাৰী তাৰিখে তোমালোকে চৌধও দিব পাৰা একো কথা নাই কিন্তু 12 তাৰিখ বা তাৰ আগৰ তাৰিখ এটা দি নিদিবা সো ইয়াত কৈছে কি এ ভেৰি এটা সেন্টেন্স এটা বনাব লাগিব কিন্তু সিম্পল সেন্টেন্স বনাব লাগিব কৈছিলোঁ মই ইয়াত চোৱা এ ভেৰি সেড ৰোড এক্সিডেণ্ট টুক প্লেচ সংঘটিত হৈছিলে এট সোনাপুৰ 25 কিলোমিটাৰ এৱে ফ্ৰম গুৱাহাটী অন 12 ফেব্ৰুৱাৰী এট 6:30 PM তো এতিয়া কি বস্তু ইয়াত সোমাই গ'ল টাইমটো সোমাই গ'ল তাৰিখটো সোমাই গ'ল প্লেচটো সোমাই গ'ল এই দুটা পইণ্ট ইয়াত সম্পূৰ্ণৰূপে সোমাই গ'ল গতিকে আৰু প্ৰয়োজন ইয়াত নাই সেই কথাখিনিকে ৰিপিট কৰি থকাটো ইয়াত নেক্সট সেন্টেন্সটো আকবাৰ চাওক when a local high speed bus was coming from opposite direction তাৰ মানে ইয়াত লোকেল হাই স্পীড এই কথাটো সোমাই গ'ল পইণ্টটো ইয়াত ইনক্লুড হৈ গ'ল দ্য জীপ ড্ৰাইভাৰ ব্ৰক এইটো ব্ৰক নহয় আচলতে ব্ৰেক হ'ব লাগিছিলে এইটো লিখোঁতে ভুল হৈছে BRAKED ব্ৰেক কৰি দিব ঠিক আছে ব্ৰেক দ্য জীপ টু এভইড কলিউজন অন দ্য মিডল অফ দ্য ৰোড তাৰমানে জীপ ড্ৰাইভাৰজনে জীপটোৱে যাতে সেই আহি থকা গাড়ীখনক খুন্দা মাৰি নিদিয়ে অৰ্থাৎ কলিউজন মানে খুন্দা মাৰি নিদিয়ে সেইকাৰণে মাজ ৰাস্তাতে কি কৰি দিলে ব্ৰেক লগাই দিলে ঠিক আছে নে ব্ৰেক লগাই দিলে তেতিয়াহ'লে মিডল অফ দ্য ৰোড জীপ ব্ৰেক টু এভইড কলিউজন ইয়ালৈকে গোটেই পইণ্টখিনি সোমাই গ'ল ইমিডিয়েটলি দ্য জীপ swerved লগে লগে জীপটো কি হৈ গ'ল যিহেতু ব্ৰেক মাৰি দিলে এটা কি কৰোঁ কি নাই এটা পৰিস্থিতি হৈ গ'ল সেইটো বুজাইছে তাৰমানে আৰু লগে লগে কি কৰিলে এটা গছক খুন্দা মাৰি দিছিল সেই বুলি মই ইয়াত সেন্টেন্সটো লিখি দিলোঁ সেইকাৰণে চাওক এতিয়া কোনটো সোমালে মিডল অফ দ্য ৰোড সোমাই গ'ল জীপ ব্ৰক টু এভইড কলিউজন এইটো সোমাই গ'ল swerved এইটো সোমাই গ'ল হিট এ ট্ৰী তাৰপাছত এতিয়া বাকীখিনি সোমোৱা নাই নেক্সট দ্য জীপ ড্ৰাইভাৰ টোটেলি লষ্ট হিজ কণ্ট্ৰল and jeep overturned into the roadside ditch তাৰমানে নলা এটাত সোমাই পৰিল তাৰমানে কি হ'ল জীপ ড্ৰাইভাৰজনে যেতিয়া ব্ৰেক মাৰি দিলে তেতিয়া কি কৰোঁ কি নাই অৱস্থা হ'ল আৰু লগে লগে কি কৰিলে এটা গছত খুন্দা মাৰি দিলে খুন্দা মৰি দিয়াৰ পিছত ড্ৰাইভাৰজনে সম্পূৰ্ণৰূপে গাড়ীৰ যিটো কণ্ট্ৰল সেইটো হেৰাই পেলালে আৰু লগে লগে গাড়ীটো কি হ'ল অভাৰটাৰ্ণ হৈ গ'ল অৰ্থাৎ পাল্টি মাৰি দিলে আৰু পাল্টি মাৰি ক'ত পৰিলে বুলি কৈছে এটা ৰাস্তাৰ কিনাৰৰ ওচৰত থকা পাল্টি মৰাৰ পিছত ৰাস্তাৰ কিনাৰত গাড়ীখনে যেতিয়া বাগৰি পৰিল অভাৰটাৰ্ণ মানে কি বাগৰি পৰা সো ইয়াৰ পৰা কি বুজা গৈছে যে জীপৰ যিজন ড্ৰাইভাৰ আছিলে সেই ড্ৰাইভাৰজন সম্পূৰ্ণৰূপে কণ্ট্ৰলৰ বাহিৰ হৈ গ'ল মানে কণ্ট্ৰল কৰিব নোৱাৰা এটা অৱস্থা হৈ গ'ল আৰু জীপটোৱে অভাৰটাৰ্ণ কৰি ল'লে অভাৰটাৰ্ণ কৰা মানে হৈছে বাগৰি পৰা আৰু বাগৰি পৰিলে ইনটু দ্য ৰোড ছাইড ডিক্ট মানে ৰাস্তাৰ ওচৰত থকা নলা এটাত বাগৰি সোমাই গ'ল তাৰমানে তাৰপিছত এতিয়া মই ইয়াত গম পালোঁ এই বস্তুটো সোমাই গ'ল নেক্সট চোৱা জীপ ড্ৰাইভাৰ অনন্ত দাস ৱাজ কিল্ড পেছিভ ভইচত লিখিছোঁ ইনষ্টেণ্টলি
আৰু জীপ ড্ৰাইভাৰজনৰ নাম কি আছিলে অনন্ত দাস ইয়াত দিয়া আছে কাৰণে আমি লিখিছোঁ ইনষ্টেণ্টলি কি হ'ল সেই ঘটনাস্থলীতে তেখেতৰ মৃত্যু হ'ল তাৰমানে তাৰপিছত আকৌ লিখিছে এণ্ড 3 ইনজিঅ'ৰ তাৰমানে 3 ইনজিঅ'ৰ যিহেতু লিখিব লাগিছিলে সেইটো ইয়াত সোমাই গ'ল ঠিক আছে 3 ইনজিঅ'ত সোমাই গ'ল দ্য লোকেল পিপুল টুক দেম টু নিয়াৰ বাই হস্পিটেল আৰু তাৰ লোকেল পিপুলে মানে ওচৰে পাজৰে থকা মানুহখিনিয়ে কি কৰিলে যিখিনি আঘাতপ্ৰাপ্ত হৈছিলে তেওঁলোকক কি কৰিলে হস্পিটেলাইজ কৰিলে অৰ্থাৎ হস্পিটেললৈ লৈ গ'ল গতিকে এই গোটেই পইণ্টখিনি মই সুমুৱাই পিনে ইয়াত এটা ৰিপৰ্ট বনাই দিলোঁ তোমালোকে অকণমান চেষ্টা কৰিলে নিজেই লিখিব পাৰিব এই ধৰণে তোমালোকে প্ৰত্যেকটো পইণ্ট পঢ়ি এটা এটা চেণ্টেঞ্চ বনাই যাবলৈ চেষ্টা কৰিবা তেতিয়া দেখিবা ৰিপৰ্টটো একেবাৰেই সহজ হৈ পৰিবগৈ গতিকে আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং